নমস্কাৰ। এপিএছচি বা ইউপিএছচি পৰীক্ষা যদি আপুনি পাছ কৰিব বিচাৰিছে তেতিয়াহ'লে তাৰ প্ৰথম হাৰ্ডেলটো হৈছে প্ৰিলিমিনাৰী পৰীক্ষা। আৰু প্ৰিলিমিনাৰী পৰীক্ষাৰ মেইন হাৰ্ডেল ন' ডাউট হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমি যিখন আমাৰ GS পেপাৰ 1ত পাওঁ কাৰেণ্ট এফেয়াৰ্ছ, সেইটোতো হয়, কিন্তু তাৰ লগতে এখন মেণ্ডেটৰী পেপাৰ 2 আছে। এতিয়া সেই পেপাৰখন কাৰোবাৰ কাৰণে ইমান প্ৰব্লেমেটিক নহয়, কিন্তু কিছুমানৰ কাৰণে কিন্তু সেইখন ডাঙৰ হয়। মই এনেকুৱাও শুনিছোঁ যোনে পেপাৰ 1ত কোৱালিফাইং মাৰ্কছ ছিকিউৰ কৰিছে, বাট বিকজ পেপাৰ 2ত কোৱালিফাইং মাৰ্কছ ছিকিউৰ কৰিব পৰা নাই, মানে আউট অফ 267 পাব পৰা হোৱা নাই, সেইটো কাৰণে তেওঁ প্ৰিলিমিনাৰী কোৱালিফাই কৰিব পৰা নাই। আৰু সেইটোৰ নিচিনা দুখৰ কথা নাই, কাৰণ GS পেপাৰ 1ত আমি কোৱালিফাইং মাৰ্কছ ক্ৰছ কৰিবলৈ আমি কিমান কষ্ট কৰিব লাগে, কিন্তু পেপাৰ 2ত সিমান বেছি কষ্ট কৰিব নালাগে, বাট এটা এফৰ্টটো দিব লাগে। আৰু বিশেষকৈ আমাৰ যিসকল আৰ্টছৰ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট থাকে তেওঁলোকৰ হয়তো মেথছৰ প্ৰতি এটা ফবিয়াও দেখা যায়। তো তেনেস্থলত আমি এটা নতুন ছিৰিজ আৰম্ভ কৰিছোঁ। আমাৰ ফেকাল্টি CSETৰ ফেকাল্টিয়ে আৰম্ভ কৰিব আজিৰ পৰা এই প্ৰচেছটো আপোনালোকৰ কাৰণে উজু কৰি দিয়াত, যাতে আপোনালোকে মেথছৰ প্ৰতি যিটো ভয়, মেথছৰ কোনকেইটা এৰিয়াত আপোনালোকে ফ'কাছ কৰিলে আপোনালোকৰ এই ভয়টো নাইকিয়া হ'ব বা পৰীক্ষাটো আপোনালোকে টেনশ্যন ফ্ৰী হিচাপে এপ্ৰ'চ কৰিব পাৰিব, পাছ কৰিব পাৰিব, মেইনছৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিব পাৰিব। চ' আশা কৰোঁ এই পদক্ষেপ, এই ইনিচিয়েটিভ আপোনালোকৰ লাভৱান হওক, আপোনালোকে এইটোৰ পূৰা লাভ ল'ব। হেল্ল' এস্পাইৰেণ্টছ, RNR IS একাডেমীলৈ আপোনাক স্বাগতম। আজি এই প্ৰেজেণ্টেশ্যনত আপোনাৰ APSC 2022 যিখন CSET পেপাৰ আছিলে সেইখন আমি সলভ কৰিম। মষ্টলি আমি ৰিজনিং আৰু মেথছ ছেকশ্যনটোত ফ'কাছ কৰিম আজিৰ ক্লাছটোত। আৰু মোৰ অবজেক্টিভ হ'ল আজিৰ ক্লাছটোত যে আপোনাৰ CSET পেপাৰখনক লৈ এটা ষ্ট্ৰেটেজিক কম্প্ৰিহেনচিভ ষ্ট্ৰেটেজি এটা আপোনাক ৰেডি কৰি দিয়া, যাতে যোনখিনি নন চায়েন্স বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী আছে যোনে মেথছ আৰু ৰিজনিং ছেকশ্যনটো টান পায়, সিহঁতেও এটা মিনিমেল এফৰ্টত এটা ডিচেণ্ট স্ক'ৰ এটা কৰিব পাৰে। মোৰ আজি ক্লাছটোত আপোনাক পেপাৰখন সলভ কৰি দিয়াৰ লগতে আপোনাক আৰু কিছুমান ষ্ট্ৰেটেজিৰ কথা ক'ম, য'ত আপুনি একুৰেচিটো নিজৰ ইম্প্ৰুভ কৰিব পাৰে, নিজৰ এটেম্প্ট যাতে ইম্প্ৰুভ কৰিব পাৰে। চ' আছো বেছি দেৰি নকৰি আমি ভিতৰত সোমাওঁ যে পেপাৰখন CSET পেপাৰখন 200 মাৰ্কছৰ হয়, আৰু তাত 200 মাৰ্কছৰ ভিতৰত আপুনি স্ক'ৰ কৰিব লাগে 66.7 আৰু এপ্ৰক্সিমেটলি 67 স্ক'ৰ কৰিব লাগে। কিন্তু আপোনাৰ অবজেক্টিভ হ'ব লাগে যে পেপাৰখনৰ আপুনি 90তকৈ বেছি স্ক'ৰ কৰি যাতে আহে, যাতে আপুনি কেয়াৰ ফ্ৰী থাকিব পাৰে নেক্সট পেপাৰখনৰ কাৰণে, মেইনছৰ কাৰণে এটলিষ্ট। নাও ইয়াতে আপুনি জানে যে 3টা ছাবজেক্ট থাকে, ইংলিছ, মেথছ আৰু ৰিজনিং। আপোনাৰ APSCত চেম্পল চাইজটো সৰু হয়, 2-3খন পেপাৰহে আছে এতিয়ালৈকে। ইন্ট্ৰডিউচ হোৱাটো বহুত ৰিচেণ্টলি ইন্ট্ৰডিউচ হৈছে CSET পেপাৰখন। আউট অফ 80 কুৱেশ্যনছ থাকে আৰু 200 মাৰ্কছ, চ' এপ্ৰক্সিমেটলি 2.5 মাৰ্কছ থাকে ইচ কুৱেশ্যনত। আৰু নেগেটিভ মাৰ্কিঙো থাকে অফক'ৰ্ছ। আৰু মই এনালাইজ কৰি পেলাই এইটো গম পালোঁ যে আপোনাৰ ইংলিছ ছেকশ্যনটোৰ পৰা এৰাউণ্ড 30 কুৱেশ্যনছ আহে, মেথছ আৰু ৰিজনিঙৰ পৰা ধৰি লওক এই দুটা মিলাই পেলাই এৰাউণ্ড 50 কুৱেশ্যনছ থাকে এপ্ৰক্সিমেটলি। এতিয়া বেছিভাগ যোনবোৰ নন চায়েন্স বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী থাকে যোনে ভয় কৰে মেথছ আৰু ৰিজনিং ছেকশ্যনটো, সিহঁতে কি কৰে যে ইংলিছটোত ফ'কাছ কৰে আৰু ইংলিছটোতে স্ক'ৰ কৰিব ট্ৰাই কৰে বেছিখিনি। কিন্তু ইছ্যুটো এটা হয় ইংলিছ ছেকশ্যনটোত যে এইটো বহুত এৰাৰ প্ৰোন হয় এই ছেকশ্যনটো। মানে আপুনি যদি ইংলিছৰ ৱৰ্ডৰ মিনিং এটা নাজানে আৰু আপুনি যদি তাত গেছ ইউজ কৰে তেতিয়াহ'লে সেইটো 100% ভুলে হ'ব। কিন্তু মেথছ আৰু ৰিজনিং ছেকশ্যনটোৰ এডভান্টেজ এটা হয় যে আপুনি এই আউট অফ যে 50 কুৱেশ্যনছ আহে এই ছেকশ্যনটোত এৰাউণ্ড 25 কুৱেশ্যনছ বহুত ইজি থাকে। ইজি বুলি নকওঁ মই, ইজি আৰু মডাৰেট লেভেলত থাকে। আৰু এৰাউণ্ড 5 কুৱেশ্যনছ টাফ থাকে। আৰু আপুনি যদি প্ৰেক্টিচ কৰি যায় অলপমান, যদি এতিয়াৰ পৰাই প্ৰেক্টিচ কৰে, মই নকওঁ যে হাৰ্ড ক'ৰ প্ৰেক্টিচ, ধৰি লওক এভৰিডে যদি আপুনি 20 মিনিটছ টু 30 মিনিটছো দিয়ে এই ছেকশ্যনটোত, 20 মিনিটছ 30 মিনিটছ ইজ মোৰ দেন এনাফ। আপুনি ইজিলি 25টা কুৱেশ্যন কৰি আহিব পাৰে
25টা কোৱেশ্চনছ কৰা মানে আপুনি কিমান নম্বৰ পালে ইনটু 2.5 হলে আপোনাৰ কিমান হ'ব 60 62.5 তো 62.5 মাৰ্কস আপুনি উইদাউট এনি টেকিং এনি ৰিস্ক আপুনি পাই যাব পাৰে এটো ইখিনি পৰা আৰু ধৰক ইংলিশ সেকশনৰ পৰা আপুনি যদি আৰু কিমান আৰু 15টা মান কোৱেশ্চন যদি কৰি দিয়ে দ্যাট ইজ মোর দেন এনাফ ন যদি 15টা কোৱেশ্চন কৰে দ্যাট ইজ মোর দেন 30 প্লাস আহি যাব ইয়াৰে পৰা এই দুটা মিলি পেলাই আপুনি 90 প্লাস স্কোৰ হৈ যাব দুটা সেকশন মিলি পেলাই তেতিয়া আপুনি তেতিয়া নিশ্চিন্ত মানে ৰেডি হ'ব পাৰে মেইনছ এক্সামটোৰ কাৰণে এগেইন আপোনাক এটা চেপ্টাৰ ওয়াইজ মই আপোনাক এনালাইসিস এটা দি দিও যে কোনবোৰ চেপ্টাৰ আপুনি ফোকাস কৰিব লাগে যোনখিনি এটলিষ্ট নন সায়েন্স বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী আছে বেয়া নাপাব প্ৰেজেন্টেশনটোৰ কাৰণে তো ফাৰ্স্ট টাইম বনাই আছো তো সফটওয়্যাৰটো অলপমান ওয়েল ফাংশন কৰি আছে সৰি ওকে সো মেথছ আৰু ৰিজনিঙৰ ভিতৰত ৰিজনিং সেকশনটোত বহুত ইজি চেপ্টাৰছ কিছুমান আছে মই এটা যিখিনি লুজ ডাউন কৰি দিছো এই চেপ্টাৰ কেইটা স্পেশালিটি এটো হয় যে আপুনি বেছি ফৰ্মুলা মুখস্থ কৰিব নালাগে এটো কাৰণে এই টাইপৰ কোৱেশ্চন এটলিষ্ট এটা থাকেই ধৰি লওক আপুনি 1 2 3 4 5 এটো 6টা 7টা কোৱেশ্চন আউট অফ দোজ 50 কোৱেশ্চনছ আপুনি পাবই এই চেপ্টাৰ কেইটা নাও এইকেইটা বাহিৰে আৰু কিছুমান আৰু কেইটামান বহুত কমন ৰিজনিঙৰ কোৱেশ্চন থাকে যেনেকৈ সিকুৱেন্স এণ্ড সিৰিজৰ কোৱেশ্চন থাকে ধৰক 1,3,5 দি দিব তাৰপিছত 7 তাৰপিছত আপোনাক সুধি দিব এই সিৰিজটোত নেক্সটটো কি হ'ব এনেকুৱা সো আপুনি এইটো দেখা পাই গম পাইছে যে এইটো দুই ডিফাৰেন্সত ইনক্ৰিজ হৈ গৈ আছে তো অফ কোৰ্স এনসাৰটো 9 হ'ব এইটো বহুত ইজি হয় সেইটো এক্সাম্পল কিন্তু কেতিয়াবা কি কৰে আপোনাক বহুত কমপ্লিকেটেড বনাই দিয়ে সিৰিজটো ধৰিওক আপোনাক এনেকৈ বনাই দিব পাৰে যে 1,3,6,9 তেতিয়া আপুনি বিচাৰি থাকিব যে ডিফাৰেন্সটো কি হয় এটো কি হৈ আছে ধৰিব পৰা নাই আপুনি সো এনেকা যেতিয়া কমপ্লিকেটেড সিৰিজ বনাই দিয়ে তেতিয়া অফ কোৰ্স এই কোৱেশ্চনটো আপুনি স্কিপ কৰিব লাগে সো স্ট্ৰ্যাটেজি এটো হয় আপোনাৰ সদায় এটো হ'ব লাগে যে কোৱেশ্চন সদায় স্কিপ কৰিব লাগে যোনবোৰ কোৱেশ্চন আপুনি হোৱা নাই সেই কোৱেশ্চনটোত বেছি সময় নষ্ট কৰিব নালাগে তো আপোনাক যে মই কৈছো সেই 20 to 25 মিনিটস প্ৰেক্টিস কৰিব লাগে সেই প্ৰেক্টিসটোত আপুনি অকল সলভ কৰিবই প্ৰেক্টিস কৰিব নালাগে আপুনি কোৱেশ্চন স্কিপ কৰিবও প্ৰেক্টিস কৰিব লাগে পেপাৰখন কোৱালিফাইং নেচাৰৰ হয় তো এটো বেছি স্ট্ৰেছ ল'ব নালাগে যে এটা কোৱেশ্চন মিছও হৈ আছে ইয়াতে আপুনি আউট অফ 200 বহুত হাই মাৰ্কস আনিও আপুনি ৰেংক আপুনি ইমপ্ৰুভ কৰিব নোৱাৰে আলটিমেটলি আপুনি এন্ড অফ দা ডে এটো কোৱালিফাইং নেচাৰৰ পেপাৰ হয় ওকে ইভেন ইন ইংলিশও মই এটো কথা কম যে ইংলিশ সেকশনতো আপুনি যদি বহুত ডাঙৰ এটা প্যাৰাগ্ৰাফ এটা দেখি আছে আৰু আপুনি যদি ডাইৰেক্ট ইমিডিয়েটলি অ্যাটেম্প কৰিব যায় মোৰ মতে হেতু কৰিব নালাগে হেতু এভয়েড কৰিব লাগে ডাঙৰ প্যাৰাগ্ৰাফ এটা কোৱেশ্চন এটা যদি আপুনি ডাঙৰ প্যাৰাগ্ৰাফটোৰ পৰা অকল দুটা কোৱেশ্চন হে আছে নাইবা এটাহে কোৱেশ্চন আছে এই প্যাৰাগ্ৰাফটোৰ পৰা তেনেহলে অফ কোৰ্স এই কোৱেশ্চনটো আপুনি পিছত আহিও কৰিব পাৰে সদায় টাইম বচাবৰ কাৰণে ট্ৰাই কৰিব লাগে এটা ফাৰ্স্ট গো ইন দা ফাৰ্স্ট ৰাউন্ড আৰু পেপাৰখন শেষ কৰি পেলাই ঘূৰি আহিব লাগে আপোনাৰ এইম হ'ব লাগে যে 80 কোৱেশ্চন আপুনি যাতে ধৰি লওক 1 ঘন্টা 10 মিনিটত যাতে আপুনি এই 80টা কোৱেশ্চন আপুনি এটলিষ্ট এবাৰ চাইছে আৰু কেইটামান এটেম্পটো হ'ব তাৰপিছত স্কিপ কৰি পেলাই আপুনি এন্ডলৈকে গৈছে আকৌ ঘূৰি আহিব পিছত আপুনি গম পায় আপুনি কোনটো এটেম্প কৰিব পাৰিব নোৱাৰিব সেইটো আপুনি নেক্সট লেভেলত এটেম্প কৰক আহি এতিয়া ৰিজনিং খিনি আপোনাক দেখাই দিলো যেতিয়া আপুনি পেপাৰখন সলভ কৰিম তেতিয়া আপোনাক দেখাই দিম যে কোনটো কেনেকুৱা টাইপৰ কোৱেশ্চন হয় এতিয়া মেথছত মই আপোনাক তিনটা ডিভিজন কৰি দিছো চেপ্টাৰছ খিনি ইয়াৰ বাহিৰেও অফ কোৰ্স চেপ্টাৰছ আছে মেথছত কিন্তু মেথছৰ কাৰণে ইম্পৰ্টেন্ট কি হয় এই যে মই তিনটা ডিভিজন বনাই দিছো এটো কাৰণে ইম্পৰ্টেন্ট এটো হয় যে আপোনাৰ এইখিনি যোনখিনি ফাৰ্স্ট সেকশন আছে আৰু সেকেন্ড সেকশন আছে এটো থাৰ্ড সেকশন এইখিনিত আপুনি বহুত বেছি ফৰ্মুলা মনত ৰাখিব নালাগে ৰেশিও প্ৰপৰচনত অকল আৰু এলসিএম এইচসিএফ আৰু টাইম অন ক্লকত অকল এটা ফৰ্মুলা আছে অনলি ওয়ান ফৰ্মুলা এইবোৰৰ কাৰণে আৰু সেইবোৰৰ ভেৰিয়েশনছ আছে আপুনি যদি ভেৰিয়েশনছ বোৰ জানে ভেৰিয়েশনছ বোৰ জানিলে আপুনি এই প্ৰেক্টিসৰ পৰাই আহি যাব আপুনি যদি 10টা কোৱেশ্চন সলভ কৰি লয় ইচ চেপ্টাৰৰ পৰা আপুনি সেই ভেৰিয়েশনটো ট্ৰেইন হৈ যাব কেনেকা হয় মই আপোনাক দেখাম যদি পেপাৰখন সলভ কৰিম মই এটা প্ৰফিট লস আৰু স্পিড ডিসটেন্সৰ ইস্যুটো এটো হয় যে ইহতে ল্যাঙ্গুৱেজৰ লগত খুব খেলে এটো চেপ্টাৰত আৰু ল্যাঙ্গুৱেজৰ লগত খেলি পেলাই সিহতে কোৱেশ্চনটো টাফ কৰি দিয়ে কেতিয়াবা
সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টত আপোনাৰ ফৰ্মুলা আছে, কিন্তু যদি সিহঁতে বেছিক কুৱেশ্যন সোধে তাতে আপুনি ভুল কৰিব নালাগে। সিম্পল আপোনাৰ স্পীড ডিষ্টেঞ্চ আৰু প্ৰফিট লছতো ফৰ্মুলা একচুৱেলি এটাই হয়, কিন্তু সিহঁতে লেংগুৱেজৰ লগত খেলাৰ কাৰণে আপোনাৰ বুজিব দিগদাৰ হয় আৰু আপুনি ভুল কৰে। এতিয়া থাৰ্ড ছেকশ্যনটো মইতো কৰিম, যোনখিনি ল'ৰা ছোৱালীয়ে মেথছ কৰি ভাল নাপায় ইহঁতে এই ছেকশ্যনটো এভইড কৰাই বেটাৰ হ'ব। কিন্তু তথাপি ইয়াৰো বেছিক ফৰ্মুলা যোনখিনি আছে বহুত লিমিটেড হয়, যোনখিনি বেছিক ফৰ্মুলা। যদি এক্সটেনচিভ কুৱেশ্যন সুধি দিয়ে অফক'ৰ্ছ সেইটো অকল চায়েন্স বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীহে পাৰিব। আৰু মই নকওঁ যে ইমান বেছি টাইম এই চেপ্টাৰখিনিত ইনভেষ্ট কৰিব লাগে। তথাপি মই আপোনাক ছল্ভ কৰি দেখাম যদি কুৱেশ্যন আহে, আৰু মই পিছত চেপ্টাৰ ৱাইজ আপোনাক মই এটা কম্প্ৰিহেনচিভ ভিডিঅ' দিম। মই ইচ চেপ্টাৰৰ কাৰণে ধৰি লওক 20টা কুৱেশ্যন নহ'লে 30টা কুৱেশ্যন কেনেকুৱা হয় আপুনি আইডিয়া এটা পাই যাব। মেথছ কুৱেশ্যন মানে মেথছ আৰু ৰিজনিংটো এনেকুৱা ছেকশ্যন হয়, যদি আপুনি প্ৰেক্টিচ কৰি থাকে তেতিয়া বস্তুবোৰ একোৱে টান নহয়, মানে মুখস্থ কৰিব নালাগে। আপুনি মাছল মেমৰিত বুলি ক'ব ভুল হ'ব, কিন্তু আপোনাৰ আহি যায়, আপুনি ভয় নালাগা হয়, ৰিস্কি নহয়। বস্তুবোৰ দেখি পেলাই আপোনাৰ এটা ইনটিউটিভ এটা আহি যায়, ষ্ট্ৰেটেজি এটা আহি যায়, আপুনি কেনেকৈ ছল্ভ কৰিব, কিমান টাইম দিব, সেইবোৰ বস্তু আহি পেলাই আপোনাৰ সেই ইনটিউশ্যনটো আহিবই লাগে। চ' আমি এতিয়া আৰু দেৰি নকৰি পেলাই পেপাৰখন ষ্টাৰ্ট কৰিম। আৰু পেপাৰখন ষ্টাৰ্ট কৰোঁতে অফক'ৰ্ছ এটা কথা মনত ৰাখিব যে কুৱেশ্যন স্কিপ কৰিবৰ কাৰণে মনত ৰাখিব, কুৱেশ্যন সদায় স্কিপ কৰি যাব। চ' লেটছ ষ্টাৰ্ট। চ' উই উইল গ' টু দ্য মেথছ এণ্ড ৰিজনিং ছেকশ্যন। আৰু মই ট্ৰাই কৰিম কুৱেশ্যনটো, কিছুমান কুৱেশ্যন যদি ধৰক মডাৰেট লেভেল থাকে নহ'লে টাফ লেভেল থাকে, এটাতকৈ বেছি ষ্ট্ৰেটেজি মই আপোনাক দেখাব ট্ৰাই কৰিম। চ' কোনোবাই যদি এনেকুৱা পায় যে বেছি টান পাই আছে, তেনেহ'লে অফক'ৰ্ছ এইটো নাভাবিব এইটো কুৱেশ্যন যে এটেম্প কৰিবই লাগিব। আচ্ছা, আহি গ'ল। চ' মই আপোনাক এইটো এটা ধুনীয়া এক্সাম্পল হয় যে কুৱেশ্যন নম্বৰ 17 এইটো এটা প্ৰফিট লছৰ কুৱেশ্যন সুধিছে। প্ৰফিট লছৰ কুৱেশ্যনত মই আপোনাক কৈছিলোঁ নহয় কেতিয়াবা লেংগুৱেজৰ লগত ঘূৰাই। এনেইতো কুৱেশ্যনটো বহুত চিম্পল হয়, মই আপোনাক একদম বেছিক ফাণ্ডাটো কৈ দিওঁ যে শ্বৰ্ট ফৰ্মত লিখি আছোঁ, এটা কষ্ট প্ৰাইচ থাকে, এটা চেলিং প্ৰাইচ থাকে, আৰু এটা বস্তু থাকে প্ৰফিট। প্ৰফিট কি হয়? প্ৰফিট হয় চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ। মানে কিবা এটা বস্তু আপুনি যদি 100 টকাত কিনিছে কষ্ট প্ৰাইচ, আৰু যদি 110 টকাত বিক্ৰী কৰিছে তেনেহ'লে সেইটো চেলিং প্ৰাইচ, তেনেহ'লে অফক'ৰ্ছ আপোনাৰ প্ৰফিট হ'ল। প্ৰফিট কিমান হ'ল? 10 টকা। এতিয়া যদি প্ৰফিট পাৰ্চেণ্টেজ বুলি সুধি দিয়ে, প্ৰফিট পাৰ্চেণ্টেজ বুলি সুধি দিয়ে, তেতিয়া এইটো 10% হ'ব। দেট ইজ নাথিং। এইটো পাৰ্চেণ্টেজ বুলি কৈ দিলে আপুনি কনফিউজ হৈ নাযাব। পাৰ্চেণ্টেজ মানে এইটো হয় যে যোনটো এমাউণ্ট অফ প্ৰফিট হৈছে ডিভাইডেড বাই কষ্ট প্ৰাইচ তাৰ যোনটো আছিলে, আৰু ইনটু 100। দিছ ইজ 10%। একচুৱেলি এইটো কষ্ট প্ৰাইচটো আমাৰ 100 আছিলেতো এইটো ক্ষেত্ৰত, চ' এইটো মানে 100 ইনটু 100 গ'লে 10% হৈ যায়। নাও এইটো হৈছে ফৰ্মুলা, অ'কে। আৰু এগেইন এইটো প্ৰফিট হৈছে, এইটো লছ হ'লেও এনেকুৱাই ফৰ্মুলাটো হ'ব যে কষ্ট প্ৰাইচ যদি 100 আছিলে, আৰু যদি বোলে এইটো যদি এইটো বোলে চেলিং প্ৰাইচ হয়, লছ কিমান হৈ আছে? 10 টকা। আৰু যদি লছ পাৰ্চেণ্টেজ উলিয়াব দিয়ে তেতিয়া অফক'ৰ্ছ 10 টকা ডিভাইডেড বাই 10, চ' মানে 10% লছ। 10 by 100 into 100%. This is also 100%. বুজিলে নহয়? চেলিং প্ৰাইচটো অফক'ৰ্ছ কম হ'লেতো বুজি যায় ন, চেলিং প্ৰাইচ যদি কম হয় অফক'ৰ্ছ তাৰ লছ হৈ আছে। চ' এই দুটা ফাণ্ডা, এইটো এটা প্ৰফিটৰ আৰু এইটো লছৰ। ফৰ্মুলাটো ছেমেই হয় ন। কুৱেশ্যনটোত কৈছে যে চেলিং প্ৰাইচ হৈছে আপোনাৰ 270 আৰু লছ হৈছে তাৰ 10%। এতিয়া সুধিছে যদি সেই একেই বস্তুটো 360 ৰুপিজত বিক্ৰী কৰিলে হয়, তেতিয়া তাৰ এইটো চেলিং প্ৰাইচ 1, চেলিং প্ৰাইচ 2 লিখি দিওঁ, তেতিয়া আপুনি বুজিব ইজি হ'ব। তেতিয়া তাৰ গেইন পাৰ্চেণ্টেজ কিমান হ'লে, মানে প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'লে সেইটো সুধিছে। চ' একচুৱেলি এইটো বহুত চিম্পল কুৱেশ্যন হয়, তাৰ মানে এইটো হয়, আমি যে সৰুতে আপোনাৰ ৰৈখিক প্ৰণালীত কুৱেশ্যন কৰিছিলোঁ
অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীবোৰে ঐকিক প্ৰণালী আছিলে ইংলিছত ইউনিটাৰী মেথড কৈছিলে এইটো এনেকৈ কৰিব পাৰি যে এইটো একচুৱেলি ইয়াৰ পৰা কষ্ট প্ৰাইচটো উলিয়াই ল'লে প্ৰব্লেমটো চল্ভ হৈ যায় চেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচ চেলিং প্ৰাইচ যেতিয়া 10% লছ বুলি কৈছে তাৰ মানে কি 10 টকা লছত বিক্ৰী কৰিছে তাৰ মানে কি যেতিয়া কষ্ট প্ৰাইচ তাৰ 100 আছিলে তাৰ চেলিং প্ৰাইচ তাৰ 90 টকা আছিলে সেইকাৰণেতো তাৰ 10 টকা লছ হ'ল ন তাৰ সো একচুৱেলি চেল কিমান যদি 1 টকা যদি চেলিং প্ৰাইচ হ'লহেঁতেন তেনেহ'লে তাৰ কষ্ট প্ৰাইচ কিমান হ'লহেঁতেন 90 টকা ন এই বস্তুটো বিক্ৰী কেতিয়া কিমান টকাত কৰিছে 270 টকাত এইটো হয় ইউনিটাৰী মেথড এইটো যদি আপুনি কাটাকাটি কৰি দিয়ে তেতিয়া এইটো এনসাৰ ওলাব আপোনাৰ 300 টকা তাৰ মানে একচুৱেলি প্ৰডাক্টৰ প্ৰাইচ আছিলে কষ্ট প্ৰাইচ আছিলে 300 টকা এইটো ইউনিটাৰী মেথড আৰু এইটো যেতিয়া আপুনি অলপমান এডভান্স লেভেলত বুজি যাব তেতিয়া আপুনি এই 90 পৰা এই 270 যে এইটো ফৰ্মুলাৰ পৰা ইউজ কৰিব পাৰে যে এইটো যে আহিলে 90 পৰা 270 যে হ'ল মানে কিমান 3 গুণ হৈছে সো আপুনি কষ্ট প্ৰাইচটো 3 গুণ কৰি দিলে হৈ যায় তাৰ এনসাৰটো এনেকৈ ওলায় আপোনাৰ এইটো নেক্সট লেভেল আহিব কিন্তু আপুনি ইন দা বিগিনিং আপুনি ইমান কমপ্লিকেট কৰিব নালাগে কোৱেশ্চনটো কিন্তু এই কোৱেশ্চনটো ইমান সিম্পলো নাছিলে কোৱেশ্চনটো কিন্তু ইমান টাফো নাছিলে আপোনাক এতিয়া আপুনি কষ্ট প্ৰাইচ পাই গ'ল আপোনাৰ সেলিং প্ৰাইচটো সুধিছে যে এইটো যদি 360 টকাত বিক্ৰী কৰিলে হয় তেতিয়া তাৰ গেইন পাৰ্চেন্টেজ কিমান হ'লহেঁতেন মানে প্ৰফিট পাৰ্চেন্টেজ কিমান হ'লহেঁতেন তো আপুনিতো ফৰ্মুলাটো জানে যে গেইন পাৰ্চেন্টেজৰ কিমান হয় যে ওপৰত প্ৰফিট থাকিব ওপৰত প্ৰফিট এমাউন্টটো আৰু তলত থাকিব কষ্ট প্ৰাইচ ইনটু 100 আচ্ছা সো প্ৰফিট কিমান হ'ব 360 টকা মাইনাস 300 আৰু তলত 300 ইনটু 100% যদি লিখিব আছে আপোনাৰ এইটো লিখি দিব পাৰে সো বেসিক্যালি 60 by 300 into 100 এইটো 0 কাট হৈ গ'ল 30 5 আৰু আপোনাৰ 5 দি এইটো গ'ল 20 সো তাৰ গেইন পাৰ্চেন্টেজ 20% হয় আনসাৰটো পালে নহয় সো এইটো প্ৰথম কোৱেশ্চন আমি কৰিলো এতিয়া আপুনি যেতিয়া ফাৰ্স্ট অ্যাটেম্পটত আপুনি যদি কোৱেশ্চনটো দেখি পেলাই আপুনি বুজি পোৱা নাই মই কোৱেশ্চনটো সলভ কৰি দিয়াৰ পিছত অফ কোৰ্স আপোনাৰ কোৱেশ্চনটো ইজি যেনে লাগিব কিন্তু আপোনাৰ অবজেক্টিভ এটো হ'ব লাগে যে কোৱেশ্চনটো দেখি পেলাই আপুনি আহিছে নে নাই কনসেপ্টটো মনত যদি কনসেপ্টটো লৈ পেলাই আপুনি যদি ভয় খাইছে অলপমান নহলে আগবাঢ়ি যাওক প্ৰথম ৰাউণ্ডত সব কোৱেশ্চন কৰাটো ইমান দৰকাৰীও নহয় আচ্ছা সেকেন্ড কোৱেশ্চনটো হৈছে আপোনাৰ কম্বিনেশনৰ কোৱেশ্চনটো সুধিছে যে alphabetor কোৱেশ্চনটো যে সুধিছে যে consider the following sequence of combinations of 3 alphabets L M N O আচ্ছা তো এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ মই বহুত বেয়া পাওঁ দেই এই টাইপৰ কোৱেশ্চনখিনি কৰিব বৰ দিগদাৰি লাগে কাৰণ এইখিনি কাৰণে যদি আলোচনা যদি এলফাবেট মনত থাকে তেনেহ'লে বহুত ইজি হৈ যায় সো আপুনি সাব স্ট্ৰেটেজিটো সব ইমান একচুয়ালি ইজি হয় এই দুটা ৰিপিট হৈ আছে আৰু এইটো যে আছে এইটো L M N O তাৰ মানে গম পাইছে নেক্সট লাইনটো কোনটো আহিব M N O of course first term to P আহিব again আপুনি অপচনৰ লগতো চাব পাৰে সেকেন্ড স্ট্ৰেটেজি এটো হয় যে আপুনি অপচনৰ লগত খেলিব পাৰে অপচনটো চাই পেলাই আপুনি যদি দেখিলে যে প্ৰথম টাৰ্মটো P হ'ব আপুনি ইমিডিয়েটলি চাওক অপচনছবোৰত নালিফাই কৰিব পাৰি নেকি কিবা নালিফাই কৰিব নোৱাৰি সব P এ হয় বিগিনিং তো আপুনি নেক্সট স্টেপটো কি হ'ব L M N L আৰু P ৰ মাজত কিমান ডিফাৰেন্স আছে M N O তো তিনটা গ্যাপ আছে তাৰপিছত P ৰ পিছত আকৌ ই O হৈছে তাৰপিছত N হৈছে মানে এইটো যোনটো সিৰিজ আছে নহয় এই সিৰিজটো এইটো ৰিভাৰ্স সাইডত গৈ আছে সব M N O P তাৰ মানে কি যোনটো M ৰ যোনটো আগত আছে মানে L
L টো ৰিপিট হ'ব এইটো বস্তু প্লাছ হৈ গৈ আছে আৰু এইটো বস্তু মাইনাছ হৈ গৈ আছে এভৰি টাইম এইটো বুজিলে নহয় চিৰিজটো কেনেকৈ গৈ আছে আৰু অফক'ৰ্ছ এইটো ৰিপিট হৈ আছে তো PLL হ'ব লাগে এইটো এনচাৰ মানে C হ'ব লাগে এনচাৰটো কুৱেশ্যন নম্বৰ 18 তাৰপিছত আছে ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন এটা নেকি কুৱেশ্যন নম্বৰ 19 এইটো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনবোৰ যেতিয়া আহিব মই আপোনাক দেখাম এটা বহুত ধুনীয়া টেকনিক এটা আছে এটা যোনবোৰ কুৱেশ্যন এটা লেংগুৱেজৰ লগত খেলে নহয় সেইবোৰ কুৱেশ্যন পাৰিলে এভইডে কৰিব কিন্তু এইখিনিত আপোনাৰ ষ্ট্ৰেইট ফৰৱাৰ্ডে দিছে কুৱেশ্যন নম্বৰ চাই লওঁ কুৱেশ্যনটো যে ফেমিলি কনচিষ্ট অফ 6 members A B C D E F they are two married couples in the family now continue to follow in respect of the family for the food relation page এটা মুছে যাওঁ ব্লাড ৰিলেশ্যনৰ এটা সিম্পল ফৰ্মুলা এইটো হয় যে যোনটো মেইল থাকে মেইল জেণ্ডাৰটো আমি বক্সেদি ডিভাইড কৰোঁ মেইল আৰু ফিমেলটো আমি চাৰ্কেলেদি ডিভাইড কৰোঁ তাৰপিছত আপোনাৰ যোনটো চিবলিং ৰিলেশ্যনশ্বিপ থাকে মানে ভনীয়েক নাইবা দাদা নাইবা ভণ্টি এনেকুৱা সেইটো আমি ছিংগল লাইন লিখোঁ তাৰপিছত যোনবোৰ ঘৈণীয়েক নহ'লে হাজবেণ্ড টাইপ ৰিলেশ্যন থাকে আপুনি এনেকৈ লিখোঁ আমি এইটো ইকুৱেল চাইন বুলি কয় আৰু যেতিয়া আপোনাৰ লেভেল চেঞ্জ হয় যে পুতেক আৰু দেউতাকৰ ৰিলেশ্যন তেতিয়া অফক'ৰ্ছ এনেকৈ দেখাওঁ নাইবা যদি দেউতাক নহ'লে হেৰি দেখায় তেনেহ'লে ওপৰৰ ফালে যাব আপোনাৰ ডায়েগ্ৰামটো যেতিয়া মই ড্ৰ কৰিম তেতিয়া দেখাম যে F is the daughter of E so F is the daughter মানে F টো লেডিজ হয় আৰু daughter of E কিন্তু ইৰ জেণ্ডাৰটো এতিয়ালৈকে কোৱা নাই আচ্ছা কৈও দিছে লোকে কৈ দিছে একচুৱেলি যে F is the daughter of E who is a policewoman by profession মানে ইটো ইউ লেডিজ হয় B is the wife of A B is the wife of A D is the daughter of A so direct বনিয়ে গ'ল so D is the daughter of A and then which of the statements is or are correct so ইয়াৰ পৰা ওলাব পাৰি যে C is the husband of E C is the husband of E there is a possibility কিন্তু এইটো কনফাৰ্ম কৰিব নোৱাৰি C is the son of A C is the son of A এটোতো 100% ক'ব নোৱাৰি কাৰণ C ৰ লগত কাৰো ৰিলেশ্যনে দিয়া নাই নহয় জানো কিন্তু আপোনাৰ কিমানটা হ'ল এক টোটেল মেম্বাৰ আছিলে আপোনাৰ A B C D E F নহয় জানো আমাৰ 5টা ইউজ হৈ গ'ল ন কিন্তু আপোনাৰ C ৰিলেশ্যন কাৰ লগত কি আছে কিবা দিলে জানো নাই দিয়া C ৰিলেশ্যনটো আমি কাৰ লগত এষ্টাব্লিছ কৰিব নোৱাৰো সো এনসাৰটো হ'ব লাগে D নাইডাৰ কিন্তু ইয়াতে এটা আছে এটা ইস্যু এটা আছে যে কৈছে যে there are two married couple এটাটো কাপল হৈ গ'ল আপোনাৰ B আৰু A তো C টো অফ কোৰ্স কোনবাৰ লগত মেৰিড হ'ব কিন্তু C কাৰ লগত মেৰিড হ'ব আচ্ছা এটা দি নালিফিকেশন কৰিব পাৰি ধৰি লওক মই প্ৰিমেচুৰলি কৈ দিলো এনসাৰটো একচুয়ালি নহয় এইটো এনসাৰ এইটো বেলেগ হ'ব পাৰে এনসাৰটো যে C is the husband of E বুলি ক'লেতো C is the husband of E যোনটো ষ্টেটমেন্ট দিছে সেইটো হ'ব নোৱাৰে আচ্ছা আচ্ছা এইটো হ'ব পাৰে C is the husband of E এটা পসিবিলিটি আছে এইটো কোৱা কিয় কাৰণ দুটা মেৰিড কাপল লাগে আমাক এই গোটেই সেটটোত যদি C হৈ যায় আৰু C is the son of A কিন্তু C আৰু যদি C টো যদি A ৰ son হৈ যায় তেতিয়া এই ব্ৰেকটো এস্টাব্লিশ হ'ব পাৰে নেকি এস্টাব্লিশ নহয় এইটো এস্টাব্লিশনটো ব্ৰেক নহ'ব পাৰে ইয়েস এইটো পসিবিলিটি এটা আছে এই গোটেইখিনি পসিবল হয় একচুয়ালি এই দুটাও পসিবল হয়
मतलब ब्लड रिलेशन तो मैं ये तो कॉम्प्लिकेटेड हो गई ब्लड रिलेशन तो सी इज द सन ऑफ এতিয়া চাওক এইটো যে মই ফাইনেল ডায়াগ্ৰাম এটা বনিলে এইটো ফ্যামিলি ট্ৰি এটা মই বনাব পাৰো এই গোটেই স্টেটমেন্ট খিনি ইউজ কৰি পেলাই চাওক আপুনি from the beginning যে F is the daughter of E is a police woman by profession তাৰপিছত আপোনাৰ কৈছে যে B is the wife of A তাৰপিছত B is the daughter of A তাৰপিছত statement খিনিত কৈছে যে following statement আপোনাক establish কৰিব দিছে statement ন then which of the following statements are correct তো statement number 1 ত কৈছে যে C is the husband of E এইটো statement establish হৈ গ'ল আৰু আপোনাৰ যোনটো লাষ্টৰ statement আছে C is the son of A so আপুনি সব C to A statement হয় ইহত দুটা ভাইক বনিয়ে কয় তো একচুয়ালি গোটেই এটা স্টেটমেন্টে আমি এনকম্পাস কৰিব পাৰো so এটো এনসার সিও হ'ব পাৰে আৰু আমি ভুলো কৰিব পাৰো যে এটা একদম বিগিনিংত এই সেন্টেন্সটো পঢ়িছিল ন এজ এ ফ্যামিলি কনসিস্ট অফ 6 মেম্বার্স মানে গোটেই এই সেটটো বনাবই লাগিব সামহাও কাৰণ গোটেইখিনি এটা ফ্যামিলিৰে মেম্বাৰ হয় আমি যদি দুই মানে ফ্যামিলিটো যিখিনি ট্ৰি বনিব ট্ৰি খিনি এটাই হ'ব লাগিব এটা ট্ৰি হ'ব লাগিব এনেকে মানে ভাঙি ভাঙি পেলা দুটা ট্ৰি হ'ব নোৱাৰে মানে তিনটা ফ্যামিলি এটা ট্ৰি তিনটা ফ্যামিলি এটা ট্ৰি হেনেকা নহয় আমি এটাখনে ট্ৰি বনাব লাগিব সো অফ কোর্স দুটা স্টেটমেন্টে কারেক্ট হয় যে both 1 and 2 are correct এটো কোৱেশ্চনটো ভাল কোৱেশ্চন আছে এই দুটা কোৱেশ্চনে ভাল লেভেলৰ কোৱেশ্চন আছিল সো আপুনি যদি একদম এটা ফার্স্ট গো যদি কোৱেশ্চনটো পাৰা নাই কৰিব তেনেহলে আগবাঢ়ি যাওক বেছি সময় নষ্ট নকৰিব এইবোৰ কোৱেশ্চন নেক্সট কোৱেশ্চন স্লেট 22 এটো আপোনাৰ again alphabetic question number 22 the tiger is spotted as actually ইনপুট কৰা টেকনিক এটো হয় এনেকে কৰিব লাগে যে এটা বহাই ল'ব লাগে ইয়াতে আৰু আই টি ওকে এটো হেতু তলত বহাই ল'ব লাগে সো এটো বহাই পেলে আপুনি ফিগার আউট কৰিব লাগে যে কোনটো অ্যালফাবেট কোনটো পজিশনত গুছি গৈছে এটো বিচাৰিব ট্ৰাই কৰিব লাগে তো এটো যদি দিয়া আছে আমাক সুধিছে যে ডি এৰ টো কি হ'ব ফৰ্মুলা সো এটো একচুয়ালি মই বহুতখিনি ৰিজনিং সলভ কৰিছো সেইকাৰণে মই এটো ডাইৰেক্ট এনসারটো দেখি পেলাই গম পাইছো যে কি হয় এই যে 5 টো আহিছে এই 5 টো একচুয়ালি নাম্বার অফ অ্যালফাবেটস হয় ইয়াতে পাঁচটা অ্যালফাবেটস আছে তো 5 টো আহিছে তো ডি এৰ কাৰণে চাৰিটা অ্যালফাবেট আছে তো 4 আহিব ফ্ৰন্টত তো আপুনি তাৰ পিছত ই আৰু আই আৰু টি হৈছে তাৰ মানে ৰিভার্স হৈছে এই দুটা আৰু ই আৰু আৰ টো যোনটো আছে अगेन ইয়াৰ দুটা ৰিভার্স হৈ গৈছে তাৰ মানে কি ই আৰু আৰ টো ৰিভার্স হৈ পেলাই আৰ ই হ'ব ইন দা বিগিনিং আৰু ডি ই টো ৰিভার্স হৈ পেলাই ই ডি হ'ব মানে আৰ ই ই ডি যোনটো অপশন এ আছে এটো হ'ব লাগে কারেক্ট আনসার একে ধৰণৰ কোৱেশ্চন হয় আপোনাৰ 23 টো অলপ সিলোজিজম বুলি কয় না এবোৰক কি বুলি কয় আছিল কোডিং ডিকোডিং বুলি কয় এবোৰক ৰঙিয়া এস বি ও এইচ জে বি ৰঙিয়া যদি এটো হয় তেনেহলে টিহু কি হ'ব এটো সুধিছে নাও এগেইন মই একচুয়ালি ৰঙিয়াটো এনেকে লিখিব নালাগিছিলে বাই ফল্ট আপুনি যেতিয়া কোডিং ডিকোডিং মানে এনেকৈ অ্যালফাবেটৰ কোৱেশ্চনবোৰ কৰি থাকে কোর্স এভৰি টাইম আপুনি ট্ৰাই কৰিব যে অ্যালফাবেট কেইটা বেলেগ বেলেগকে লিখক ৰং আৰু ক্যাপিটাল লিখিব ট্ৰাই কৰিব যাতে ম্যাপিংটো কৰিব ইজি হয় এনেকৈ এনেকৈ ম্যাপিংটো কৰিব যাতে ইজি হয় এতিয়া ধৰক আপুনি যেতিয়া মই কারসিং কেইটা লাকি দিছো তেতিয়া আপুনি একচুয়ালি আনসারটো গমে পাই গৈছে চাগে যে আৰ টু এছ হৈছে এ টু বি হৈছে এন টু ও হৈছে জি টু মানে গোটেই কেইটা +1 হৈ আছে তো অফ কোর্স
P to কি হ'ব PQRST U I to J H to কি হ'ব I আৰু U to কি হ'ব V মানে গোটেইকেইটা +1 মানে এলফাবেট সিরিজৰ যোনটো I hope এটোত কোনো ডাউট নাই এইবোৰ ইজি কোৱেশ্চনছ হয় ওকে যে কোৱেশ্চন নম্বৰ 22 কোৱেশ্চন নম্বৰ 23 এইবোৰ কোৱেশ্চন আপুনি ইজিলি কৰিব লাগে একো ফৰ্মুলাও মনত ৰাখিব নালাগে এইবোৰ সলভ কৰাৰ কাৰণে আপুনি সো নেক্সট কোৱেশ্চনত যাও from the given set of numbers below identify the which is different from the rest okay so এটোত আপুনি সিরিজৰ কোৱেশ্চন হয় এটো আপুনি এনেকুৱা এটা কোৱেশ্চন দিছে যে আপুনি ডিফাৰেন্সিয়েট কৰিব লাগে এটা নাম্বাৰ এনেকুৱা হয় যোনটো বেলেগ কেইটাৰ পৰা ডিফাৰেন্ট হয় এটো একচুয়ালি সলভ কৰিব নালাগে এটো বস্তু দেখি গম পাই যে এটা মই অসমীয়া শব্দটো পাহৰিলো কি কয় যোনটো আমাৰ প্ৰাইম নম্বৰ বুলি যোনবোৰক কয় নাইবা অড নম্বৰো ক'ব পাৰে অড নম্বৰটো বেছি ইজিয়াৰ হ'ব যে এই যিকেইটা নম্বৰ আছে ইয়াতে কোৱেশ্চন নম্বৰ 24 7 13 17 19 আৰু 103 এইকেইটা অড নম্বৰ হয় মানে অযুগ্ম আৰু এটো যুগ্ম হয় মানে ইভেন হয় So of course 103 to 106 to answer হয় 106 to নিমিলে বাকি কেইটাটো মিলি আছে কিন্তু আপোনাক আৰু অলপ ভিতৰত যদি ক'ব লাগে এইকেইটা একচুয়ালি প্ৰাইম নম্বৰো হয় প্ৰাইম নম্বৰ এইবোৰ নম্বৰক কয় যোনবোৰৰ আপোনাক কি বুলি কয় এটো মাল্টিপল ধৰি লওক যোনবোৰৰ HCF নাথাকে মানে লসাগু হিয়তৰ অকল দুটাই থাকে লসাগু মানে কি আছিল আপোনাৰ লঘিষ্ঠ সাধাৰণ গুণিতক যে যদি 7টো ভাঙিব আছে আপুনি 1 আৰু 7তে ভাঙিব পাৰে 13টো যদি ভাঙিব আছে আপুনি 1:13তে ভাঙিব পাৰে কিন্তু 106 টো যদি আপুনি ভাঙিব যায় তেনেহলে অফ কোর্স বহুত ধৰণে ভাঙিব পাৰে এটো কৰিব পাৰে নহলে 1:106 সো এনেকুৱা যোনবোৰ নাম্বাৰ হয় যাৰ ফ্যাক্টৰ অকল নিজে নাম্বাৰটো অকল দুটা থাকে ফ্যাক্টৰ only two factors নিজে সেই নাম্বাৰটো আৰু 1 এইবোৰ নাম্বাৰক প্ৰাইম নম্বৰ